जों बावबाय लोगोसे আজি শুক্লা চেৰফাং সমষ্টিৰ অন্তৰ্গত সীমান্ত বড়ো নামৰ এজন ছাত্ৰৰ ঘৰলৈ আহিছোঁ। সীমান্ত বড়ো JEE মেইনছ পৰীক্ষাত উত্তীৰ্ণ হৈ গ'ল আৰু তেখেতে ইতিমধ্যে শিলচৰ NITত কম্পিউটাৰ ইঞ্জিনিয়াৰিং কোৰ্চ মানে এডমিশ্যন পালে আৰু খবৰ পালোঁ সীমান্ত বড়োত মানে পৰিয়ালৰ যি আৰ্থিক অৱস্থা খুবেই বেয়া শোচনীয়। দেউতাকে এটা কোম্পানীত মানে হাজিৰা কৰে, গোটেই খৰচটো দেউতাকে মানে বহন কৰিব নোৱাৰে। মাতৃগৰাকী ইতিমধ্যে কৈছে বিভিন্নজনৰ পৰা ধাৰ লৈ ল'ৰাজনক মানে এডমিশ্যন দিলে। আমি ভাবোঁ যে সীমান্ত বড়োই সফল হওক, তেখেতৰ যি মানে সপোন সপোনত তেওঁ মানে ছাকচেছ হ'ব পাৰিব, এদিন মানে ইঞ্জিনিয়াৰ হয় তেখেতে ঘৰলৈ উভতি আহিব, সমাজৰ কাৰণে আৰু দেশৰ কাৰণে ভাল কাম কৰিবলৈ সক্ষম হওক। গোটেই কথাবিলাক চিন্তা কৰি হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ BTC অঞ্চলৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য বৰ্তমান প্ৰদান কৰি আছে। আজি শুক্লা চেৰফাঙলৈ আহি খুব ভাল লাগিল যে দুখীয়া দৰিদ্ৰ এজন ছাত্ৰক আমি সহায় কৰিবলৈ সক্ষম হৈছোঁ আৰু হাগ্ৰামা মহিলাৰী ছাৰে বৰ্তমান পাৰ্টি ফাণ্ডৰ পৰা আৰু আমাৰ শুভাকাংক্ষীসকলৰ পৰা মানে তেনেকুৱা ধন সংগ্ৰহ কৰি আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁ মানে পঢ়াই আছে। ইতিমধ্যে 100জনৰ বেছি মানে এপ্লিকেশ্যন আমি পাইছোঁ। মেডিকেল আৰু ইঞ্জিনিয়াৰিং লাইনত NIT IIT তেনেকুৱা টেকনিকেল লাইনত বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আমি সহায় কৰি আহিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ছাৰৰ এটা সপোন আছে যে আমাৰ BTC অঞ্চলৰ পৰা মানে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যাতে পিছ পৰি ৰৈ নাযায়, তেখেতসকলে উচ্চ শিক্ষা গ্ৰহণ কৰক, তেখেতসকলে আগুৱাই যাওক, তেখেতসকলে আমাৰ কাৰণে ভাল কাম কৰক, সমাজৰ কাৰণে ভাল কাম কৰক। আমাৰ মাজৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটো মানে হাগ্ৰামা ছাৰে বিচাৰিছে আৰু ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ মানে সহায়ৰ হাত মানে তেখেতে আগবঢ়াই আছে। গতিকে আজি আমাৰ শুক্লা চেৰফাঙৰ পুখুৰীপাৰ গাঁৱৰ সীমান্ত বড়ো তেওঁ শিলচৰ NITত কম্পিউটাৰ ছায়েন্সত এডমিশ্যন পাইছে। আজি তেওঁৰ ঘৰত আমাৰ যুৱ BPFৰ সভাপতি ৰিঞ্জয় বড়ো ডাঙৰীয়াৰ নেতৃত্বত যুৱ BPFৰ এটি দল আহি 4 লাখ টকাৰ এটা অনুদান আগবঢ়াইছে। গতিকে তাৰ কাৰণে শুক্লা চেৰফাংবাসীৰ হৈ আমি তেখেতসকলক শ্ৰদ্ধা নিবেদন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ পদক্ষেপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত দিনত আগুৱাই যোৱাত যথেষ্ট উৎসাহ তথা উদ্দীপনা আগবঢ়াব। তো দলৰ যিসকলে উদ্যোগ লৈ এই কামখিনি কৰিছে আটাইকে ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।